চাওক এই মিত্ৰতাটো হ'ল কিয় ভাঙিল কিয় মুছলমান য'ত 90% আছে মিয়া মুছলমান সেই সিট কেইটাৰ কাৰণে নহয় জানো তাৰমানে দুইটা পাৰ্টিৰ এতিয়া ভোট বেংক হৈছে মিয়া মুছলমান আমাক তেওঁলোকে পাহৰিলে যদি কাজিয়াখন যোৰহাট ডিব্ৰুগড়ক লৈ লাগিলেহেঁতেন মনটো ভাল লাগিলহেঁতেন কাজিয়াখন জনিয়া বাগবৰক লৈ লাগি আছে গতিকে ই কি প্ৰমাণ কৰিছে যে খিলঞ্জীয়া ভাৰতীয় সনাতনী মানুহে এবাৰ 100% বিজেপিক ভোট দিব তেওঁলোকৰ তাত জাগা নাই যি 22টা সিটত আমি যাব নোৱাৰো তাতে তেওঁলোকে খোৱা কামুৰা কৰি আছে সেই কাৰণে আমি তাত কোনো আমি বহুত কমেন্ট দি লাভ নাই কাৰণ সেই সিট কেইটা আমাৰ নহয় আপুনি কৈছে খোৱা কামুৰা লাগি আছে তেওঁলোকৰ ভিতৰৰ পৰা ইতিমধ্যে কাজিয়া দেখা গৈছে নহয় খোৱা কামুৰা তেওঁলোকৰ লাগি থাকিব ধৰক যদি যিকোনো জায়গাত 22টা সিট যদি কংগ্ৰেছে নলয় যদি অখিল গগৈক 4টা দিয়ে জাতীয় পৰিষদক 1টা দিয়ে 22টাৰ পৰা পৰ্বত জৰাটো হাগ্ৰামা মহিলাৰী জিকিবই গতিকে 22টাৰ পৰা কেইটা কমি গ'ল 6টাটো কমিয়ে গ'ল 6টা কমি যোৱাৰ লগে লগে 16টা হ'ল লিডাৰ অফ অপজিশ্যন পোষ্টটো পাবৰ কাৰণে তেওঁলোকে 6টা খিলঞ্জীয়া সিট জিকিব লাগিব আৰু আজি কংগ্ৰেছৰ কাৰণে এইটো সহজ নহয় সেইকাৰণে ৰাইজৰ দল আৰু এজেপিয়ে স্পিকাৰক ক'লেও নহ'ব যে আমি কংগ্ৰেছক সহায় কৰিছোঁ এওঁক বিৰোধী দলপতি দিয়ক নিজৰ দলৰ চিম্বলত 24 জন জিকিলেহে কংগ্ৰেছে বিৰোধী দলপতিৰ সিটটো পাব এতিয়া মই দেখিছোঁ তেওঁলোকে ইজনে সিজনক বিলাই থাকোঁতে বিৰোধী দলপতিৰ আসনখনো তেওঁলোকৰ হাতৰ পৰা যাবগৈ আৰু এলায়েন্স আজি নাই হোৱা কালি হৈ যাব পাৰে গতিকে ইয়াতে বহুত ফূৰ্তি কৰি লাভ নাই আজি নাই হোৱা কালি ৰাতিপুৱা শুনিব যে চব বাদ দি তেওঁলোকে এলায়েন্স কৰি ল'ব